কামৰূপ ৰেলত মানুহ নাই গুৱাহাটীৰ পৰা ধেমাজিৰ পৰা গুণ্ডা আনিব লগা আছে এতিয়া গুণ্ডা আমি কৰিব আছা এছ পি ছাৰক মই কালি বাৰে বাৰে কৈছোঁ যে ছাৰ ধুলো আমি তাত গুণ্ডাবিলাক আনি কেনে সোমাই দিছে বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ এটা কেনেকৈ আহিছে হ'ব পাৰে হাজাৰ মানুহ নাই কামৰূপ ডিষ্ট্ৰিক্টৰ মানুহ নাই গুণ্ডা আমি কৰিব আহিছা আৰু এটা কেণ্ডিডেটৰ হাত উঠাইছে কেণ্ডিডেটৰ হাত উঠিছে কৈ দি তাৰে মাজত দুলু আহমেদ হাজো সমষ্টিৰ দুলু আহমেদে ছোৱালী গুণ্ডা বাহিনী লৈ আহিছে গুণ্ডা বাহিনী লৈ আহি আমাৰ যোনজন মণিয়াৰা বেগম কেণ্ডিডেট তেখেতক মাৰধৰ কৰে ভিতৰত কোনে মানে দুলু আহমেদক গুণ্ডা বাহিনী তাৰপিছত আপোনাৰ হাল্লা হৈ গ'ল বহুত হাল্লা হোৱাৰ পিছত মণিয়াৰা বেগমক আমি লৈ আহিলোঁ আমাৰ হাজো সমষ্টিৰ গোটেই মানুহবিলাকে কংগ্ৰেছ পাৰ্টী মণিয়াৰা বেগম হাজোত জিলা পৰিষদৰ পৰাই তেখেতক দুলু আহমেদক গুণ্ডা বাহিনী মাৰপিট কৰে কি কাৰণত মানে আপোনালোকৰ দুলু আহমেদ প্ৰায় 2000 ভোটত দুলু আহমেদৰ কেণ্ডিডেটে পিছ পৰি আছে ভাবিছে মণিয়াৰা বেগমক মাৰিম বুলি ভাবিছে এনেকুৱাতো হ'ব নোৱাৰে দুলু আহমেদ গুণ্ডা হয় আৰু গুণ্ডা বাহিনী লৈ আহিছে আপোনালোকক মই পুলিচ প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ ব্যৱস্থা ল'ব লাগে কিন্তু বহুত হাল্লা হ'ব আমাৰ গোটেই হাজো সমষ্টিৰ মানুহ ভোট কেন্দ্ৰত আছে ইতিমধ্যে মানে কি হৈছে তেখেতসকল প্ৰথমতে টিএমচিৰ এজেণ্ট হৈ আহিছে কিন্তু মানে কেইজনীমান মহিলা মানুহ আহিছে টিএমচিৰ এজেণ্ট হয় আৰু সিহঁতে হাজো সমষ্টিৰে নহয় আৰু মোৰ যিখিনি আমাৰ ল'ৰা মানুহ আছে তেখেতসকল মানে আমাৰ 2 নম্বৰ জিলা পৰিষদৰে আণ্ডাৰৰে মোৰ যিখিনি এজেণ্ট আছে আৰু মানে এতিয়া এনেকুৱা হৈ গৈছে মানে যদি ক'ৰবাত ভোট মানে চাব যাব লগা হয় কিমান হিচাপ হৈ আছে এই বস্তুটো চাব গ'লে মহিলাখিনি আগত দিয়ে সিহঁতে আমাৰ ল'ৰাখিনি যাব নোৱাৰে কি কলে গাত টাচ নকৰিলে মানে গাত টাচ কৰাব লগা আৰু সিহঁতে কি কৰে যদি আমাৰ ল'ৰাখিনি ভালকে মানে থিয় হৈ থাকে কৰবাত মানে গাত লগাই যায় আৰু মই মানে আছো ইয়াতে মানে মোক বাৰে বাৰে টাৰ্গেট কৰি আছে তেতিয়া মই এবাৰ মানে মই ৰাস্তাটো চাইড নিদাও কি কৰিবি মানে মোক হাত উঠাইছে মানে হাত উঠাৰ পিছত আমাৰ ল'ৰাখিনি আহিছে আহি মানে বাইদেউ আমাৰ যিখিনি আৰক্ষী বিষয়া বাইদেউসকলে মানে ডাইৰেক্ট সিহঁতে কৈছে ইমান অভদ্ৰ মাইকী এখেতসকল যে মানে কেণ্ডিডেটৰ ওপৰত হাত উঠাব আহিছে বেলেগ কথা একো নাই মানে ডাইৰেক্ট টাৰ্গেট কৰি আছে যে মানে কাজিয়া কৰিব আৰু কাজিয়া কৰি উদ্দেশ্যৰ মানে আমাৰ 2 নম্বৰ জিলা পৰিষদৰ আণ্ডাৰত নহয় অকল হাজো সমষ্টিৰে নহয় আৰু আমাৰ লগত যিখিনি আছে ল'ৰা মানুহ আছে এজেণ্ট আৰু মোৰ সেইখিনি 2 নম্বৰ জিলা পৰিষদৰ আণ্ডাৰত আপুনি কোন দলৰ প্ৰাৰ্থী মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু তেখেতসকল টিএমচিৰ কাৰণে আহিছে আৰু যদি টিএমচিৰ যদি এজেণ্ট হ'বলগীয়া যদি 2 নম্বৰ জিলা পৰিষদত মানুহ নাই তেনেহ'লে বেলেগৰ পৰা নিশ্চয় কাজিয়া কৰিবৰ কাৰণে আনিছে আৰু পুৰুষ মানুহ নাই মহিলা মানুহ যাতে পুৰুষৰ লগত মহিলাটো আগত যাব নোৱাৰে কাৰ নেতৃত্বত হৈছে এইটো দুলু আহমেদৰ নেতৃত্বত হৈছে এইটো তাৰমানে মই আহিব 10 মিনিটমান হৈছে মই সোমালো সোমাই কিনে চালো আৰু ওলাই আহিবৰ পিছত সময়তে দুলু আহমেদে কেইটামান বাউন্সাৰ গুণ্ডা লৈ আহিছে 20জন মান আৰু মই কালি এছ পি ছাৰকো জনাইছোঁ আৰু আমাৰ DDC ছাৰক জনাইছোঁ যে এই দুলু আহমেদে কাজিয়া কৰাৰ কাৰণে গুৱাহাটীৰ পৰা সেই কিবা বাউন্সাৰ ছোৱালী লৈ আহিব 20জন মান গতিকে আমাৰ হাজোৰ ইলেকশ্যন আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট ইলেকশ্যন গতিকে এই বাউন্সাৰবিলাক ক'ৰ লৈ আহিছে তাৰপিছত আকৌ মই আহি পেলাই পালোঁ যে সেই ঘটনাটোৱে ঘটিল ইয়াতে আজি আমাৰ কেণ্ডিডেট মণিয়াৰা বেগমকে এটা বাউন্সাৰে মাৰি দিলে তাৰপিছত পাব্লিকে হাল্লা কৰিছে আৰু ধৰণা দিছে গতিকে মই এছ পি ছাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে এনেকুৱা নেতাবিলাকে এইবিলাক কাম কৰি আছে আৰু য'ত আমাৰ শান্তিপূৰ্ণভাৱে ভোট গণনা হৈ আছে তাত কোনো ধৰণৰ অসুবিধা হোৱা নাই এতিয়ালৈকে আৰু মই ৰাতিপুৱাৰ পৰা নাছিলোঁ আহি দেখা পাইছোঁ যে মোৰ ছোৱালীক মাৰি আছে গতিকে কেণ্ডিডেটক কেনেকৈ মাৰিব পাৰে নেকি গতিকে মই মাননীয় এছ পি ছাৰক জনাইছোঁ যে ইমিডিয়েট এইবিলাক মানুহক ওলাই দি তেওঁ যদি এজেণ্ট দিয়ে আমাৰ লোকেল হাজোৰে কাৰোবাক এজেণ্ট দিয়ক আমাৰ তাত আপত্তি নাই গতিকে এইবিলাক গুৱাহাটীৰ পৰা আনিছে মই জনামতে আৰু গুৱাহাটীততো প্ৰপাৰ নহয় এইবিলাক ক'ৰবাত ধেমাজি ক'ৰবাৰ শিৱসাগৰ যোৰহাট এনেকুৱা টাইপৰ ছোৱালীবিলাক লৈ আছে ক'ৰবাৰ বাস্কা এনেকুৱা টাইপৰ ছোৱালীবিলাক আনি ইয়াত সোমাই কেনে গণ্ডগোল কৰি আছে গতিকে ভোট গণনা কেন্দ্ৰত তাত আমাৰ কেণ্ডিডেটক মাৰিছে গতিকে ইয়াত এছ পি ছাৰে ইমিডিয়েট তদন্ত কৰি ইয়াত বিচাৰ কৰিব লাগে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।